বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছোঁ যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰসকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকক বা ষ্টুডেন্ট সকলক এই আঁচনিত আমি সামৰি লম এই আঁচনিখন সকলোৰে বাবে মুকলি নহব যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 লাখ চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালী সকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছো আগতে আমি বৰ্তমান 250 টকা দি আছো আমি তেওঁলোকৰ বৃদ্ধ পেঞ্চন বা জ্যেষ্ঠ লোকৰ সন্মান ৰাখি আমি 400 টকালৈকে বৃদ্ধি কৰিম শেষত মই অসমৰ মহিলা সকলৰ বাবে এটা খবৰ দিব বিচাৰিছো নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেই কাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধ্বত থাকিব পাৰো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8000 টকা দিম তাৰনে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব কাৰণ মানে 5টা মান নাপায় পইচাটো এনেকুৱা নে কথাটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল নাপায় একেলগে আমি 8000 টকা দি দিম ওকে কিন্তু মেটো পাব এটা বিহুৰ উপহাৰ গতিকে বিহুলৈকে আমি একেলগে দি দিম আৰু মানে মেত যদি ধৰি লৈছো আপোনালোকৰ চৰকাৰ কোৱা আহে তেতিয়া কন্টিনিউ থাকিব না চৰকাৰ অহা নহৰ কথা না অৰুণোদয়টো কন্টিনিউয়াস স্কিম হয় গতিকে মে মাহত অৰুণোদয় পাব জুনত পাব জুলাইত পাব এটো পাই থাকিব যদি কোনবা চৰকাৰে বন্ধ কৰিব সিদ্ধান্ত লয় বেলেগ কথা যেতিয়ালৈকে কোনবাই বন্ধ নকৰিব অৰুণোদয় পাই থাকিব কিন্তু ইলেকশ্যনৰ মাহত টকাটো দিয়াত কৰি আমি কৈছো যে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল যোগ কৰিলে কিমান হয় 5000 হয় লগত 3000 আমি আৰু যোগ কৰি দিলো 8000 টকা আমি একেলগে তেওঁলোকক দি দিম মে প্ৰাকো কিমান টকা মে প্ৰাকো 1250 হৈ যাব মে প্ৰাকো 1250 মেৰ পৰা মাহটো পাই থাকিব এইটো একেলগে বিহু বুলি আমি দি দিলো 8000 টকা যাতে তেওঁলোকে এটা ভাল কামত খৰচ কৰিব পাৰে এটোৱে বিৰোধীয়েটো ডেফিনেটলি এটুক লৈ এটা বিৰাট ৰাজনীতি কৰিবলৈ চেষ্টা কৰিব ৰাজনীতিটো তেওঁলোকৰ ভালৰ কাৰণে কৰিলো যদি মাৰ্চত আৰু এপ্ৰিলত আমি অৰুণোদয় দিও তেওঁলোকে ইলেকশ্যন কমিছনক কমপ্লেইন কৰিব যে কিয় অৰুণোদয় দি আছে ইলেকশ্যনৰ মাহ গতিকে তেওঁলোকে যাতে কমপ্লেইন কৰাৰ সুযোগ নাপায় আৰু ৰাইজেও যাতে হাতত একেলগে পইচা এটা পায় কিবা বিহু বুলি কিবা এটা ভাল কামত খৰচ কৰিব কওঁতে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ আগলৈকে অকল শিৱাজী মহাৰাজৰ কথা কৈছিল কেইদিনমান আগতেও সংসদত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া ভাষণত স্বভাৱসুলভভাৱে এতিয়া শিৱাজী মহাৰাজৰ লগতে লাচিত বৰফুকনৰ নামো উচ্চাৰণ কৰা হয় আগত কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও শিৱাজী আৰু লাচিতৰ কথা একেলগে উল্লেখ কৰা নাছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিকোনো ভাষণতে যদি মোগলৰ যুঁজৰ কথা ওলাইছে শিৱাজী মহাৰাজৰ লগতে আমাৰ লাচিত বৰফুকনৰ নামো একেলগে সন্নিবিষ্ট হৈছে মই ভাবো 400 বছৰৰ লাচিতৰ জন্ম জয়ন্তীয়ে লাচিত বৰফুকনক সমগ্ৰ ভাৰতবৰ্ষতে তেখেতৰ যোগ্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে লাচিত বৰফুকনৰ ওপৰত 52টা এপিসোডৰ
এখন টেলিভিছন চিৰিয়েল কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে চুক্তিত স্বাক্ষৰ কৰিছে তাৰ শ্বুটিং আতিও ইতিমধ্যে আৰম্ভ হৈছে যিটোৱে নেকি লাচিত বৰফুকনক আকৌ এবাৰ বিশ্ব পৰ্যায়ত সংস্থাপিত কৰিব যিটো তেখেতৰ যোগ্য স্থান সেই যোগ্য স্থানলৈ তেখেতক নিশ্চিতভাৱে লৈ যাব যোৱা বছৰটোত আমি ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ইয়াৰ লং সেলিব্ৰেশনো আৰম্ভ কৰিছো তেখেতৰ নামত ডাক টিকেট ইতিমধ্যে প্ৰণয়ন কৰা হৈছে যি আমাৰ কাৰণে এটা বিশেষ গৌৰৱৰ কথা এই সময়ছোৱাৰ ভিতৰতে আমি সাংস্কৃতিক মহাৰণ ক্ৰীড়া সংগ্ৰাম আমাৰ অমৃত বৃক্ষ আন্দোলন কেবাটাও আগতে নোহোৱা আৰু ৰাজ্যৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আসাম বৈভৱ আসাম সৌৰভ আসাম গৌৰৱ আদিও আমি প্ৰণয়ন কৰিবলৈ সক্ষম হৈছো আজি মই আপোনালোকক আৰু এটা ভাল খবৰ দিব খুজিছো 2025 চনটো আমি পাৰ কৰিছো উইথ জিৰো ৰাইনো পচিং তানে 2025 চনটোত এটাও ৰাইনো পচিং হোৱা নাই এটাও গড় হত্যা হোৱা নাই আজি আমি যেহেতু 31 ডিসেম্বৰ পাৰ হৈ গল 2025 আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল যে জিৰো ৰাইনো পচিং আমি পাৰ কৰিব খুজিছো বন বিভাগৰ ওপৰতে মই আৰু দুটা কথা কওঁ কাজিৰঙা কাৰ্বি আলং ল্যান্ডস্কেপত আমি ওয়াইল্ড ডগ যাক এন্ডেঞ্জাৰ্ড ঢোলে বুলি কয় এই বিশেষ প্ৰজাতিটো 35 বছৰৰ মূৰত আকৌ এবাৰ আমি দেখা পাইছো 35 বছৰ আগতে ইয়াক দেখা পোৱা গৈছিল আফটাৰ 35 ইয়াৰ্স এই ওয়াইল্ড ডগক আমি কাজিৰঙা কাৰ্বি আলং ল্যান্ডস্কেপত আকৌ দেখা পাইছো আৰু জানুৱাৰী 2025ত কাজিৰঙাত এটা ৰেয়াৰ সাইটিং হৈছিল সাইটিং অফ গোল্ডেন টাইগাৰ আমি কাজিৰঙাত গোল্ডেন টাইগাৰ আছে বুলি আমি জনা নাছিলো কিন্তু আমাৰ এইবাৰ জানুৱাৰীত আমি এটা ডাঙৰ ৰেয়াৰ সাইটিং এটা কৰিব পাৰিছো যেটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় অসমত আমি বনভূমিৰ পৰা উচ্ছেদ কৰা ভূমিৰ পৰিণাম এতিয়া 1,45,000 বিঘা স্পৰ্শ কৰিছে অহা 3 তাৰিখেও এটা এভিকশন আছে টোটাল ল্যান্ড এভিক্টেড ল্যান্ড এনক্ৰোচ ফ্ৰী কৰা সংখ্যা 1,45,000 স্পৰ্শ কৰিছে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা কাজিৰঙাক আমি আৰু সুৰক্ষিত কৰা গুৱাহাটী জু আমি নতুনকৈ নিৰ্মাণ কৰা খুব সুন্দৰ কাম চলি আছে আপোনালোকে চাই পেলাই অত্যন্ত আনন্দ লাভ কৰিব মই কেইটামান আপোনালোকক এই বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছো আপোনালোকক সেই বিষয়ে জনাব খুজিছো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আসাম পে কমিশন কনস্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশন কনস্টিটিউট কৰা নাই আপোনালোকে জানে যে আমাৰ ৰাজ্যত এটা স্কিম আছে যাৰ দ্বাৰা আমি ছোৱালী সকলক শিক্ষাৰ বাবে আগ্ৰহী কৰো সেইটো হল নিযুত মইনা আঁচনি নিযুত মইনা আঁচনিৰ জৰিয়তে আমি অসমৰ বহু ছাত্ৰ ছাত্ৰীক আজি আমি মান্থলি স্কলাৰশ্বিপ দি যাব পাৰিছো আৰু পোষ্ট গ্ৰেজুৱেটত 2500 টকা গ্ৰেজুৱেটত 1250 টকা আৰু হাই সেকেন্ডাৰীত আমি 1000 টকাকৈ ছোৱালী সকলক আগবঢ়াম যেতিয়া ছোৱালী সকলক আমি আগবঢ়োৱাৰ নিশ্চিত উদ্দেশ্য আছিল যে আমি বাল্য বিবাহ প্ৰতিৰোধ কৰিব খুজো কিন্তু যোৱা কেইটামান দিনত ৰাজ্যত আমাৰ ছাত্ৰ সকলে অলমোস্ট এটা নীৰৱ আন্দোলন কৰিছে যে তেওঁলোককো বাবু আঁচনি এটা লাগে আজি আমি এই ধৰণে আপোনালোকক জনাব খুজিছো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছাত্ৰ সকলক আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাহত 2000 টকাকৈ আগবঢ়াম আৰু গ্ৰেজুৱেট পঢ়া ছাত্ৰ সকলক আমি মাহত 1000 টকাকৈ আগবঢ়াম প্ৰথম বৰ্ষৰ পৰা এই বছৰ আমি টিডিসি আৰু পিজি ফাৰ্স্ট ইয়াৰৰ ষ্টুডেন্ট বিলাকক বা ষ্টুডেন্ট সকলক এই আঁচনিত আমি সামৰি লম এই আঁচনিখন সকলোৰে বাবে মুকলি নহব
যাৰ পিতৃ মাতৃৰ উপাৰ্জন 4 লাখ টকালৈকে আছে তেওঁলোকৰ বাবে এই আঁচনিখন দিয়া হ'ব বিলো 4 lakhs চৰকাৰী চাকৰিয়াল আদি এই আঁচনিৰ পৰা বাদ পৰিব ছোৱালীসকলৰ ক্ষেত্ৰত আমি সকলোকে দিছো বাবু আঁচনিত আমি 4 লাখ টকা উপাৰ্জনলৈকে আমি এই আঁচনিৰ সহায় আগবঢ়াম আমাৰ ৰাজ্যত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক আমি 250 টকাকৈ বৃদ্ধ পেঞ্চন দিওঁ জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকক 400 টকাকৈ বৃদ্ধ পেঞ্চন দিয়াৰ সিদ্ধান্ত লৈছো আগতে আমি বৰ্তমান